আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গুৰুত্বপূৰ্ণ এটা বিষয় লৈ যেটো হৈছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ভয়। যেহেতু তোমালোকৰ এক্সাম একেবাৰে সমাগত, গতিকে তোমালোকৰ ভয় লগাটো স্বাভাৱিক হয়। কিন্তু এই ভয় লৈ যদি তোমালোকে ষ্টাডি কৰা তেতিয়াহলে তোমালোকৰ সেই ষ্টাডিটো কামত নাহিব। গতিকে তোমালোকে কেনেকৈ ভয়টো আঁতৰাব পাৰা সেই বিষয়টো চিন্তা চৰ্চা কৰাটো খুবেই প্ৰয়োজনীয় হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 6টা এনেকুৱা ষ্ট্ৰেটেজি কম বা 6টা এনেকুৱা তোমালোকক কাম কৰিবলৈ কম। সেই 6টা কাম যদি কৰা তোমালোকে এক সপ্তাহৰ ভিতৰত টোটেলি তোমালোকে ভয়ৰ পৰা আঁতৰি থাকিব পাৰিবা। আৰু এইটো তোমাৰ কি হয়, সাইন্টিফিক হয়। আৰু তোমাৰ যিখিনি তোমাৰ সাইকোলজিক্যাল এনালাইসিস আছে, যেহেতু তোমাৰ ষ্টুডেন্টৰ যিখিনি সাইকোলজি আছে বা ষ্টুডেন্টে তোমাৰ কেনেকৈ পঢ়িব পাৰে বা কৰিব পাৰে সেই বিষয়ে তোমালোকৰ মই অলপ ষ্টাডি কৰোঁ বা গম পাওঁ যে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি ফলো কৰিলে তোমাৰ ভাল হয়। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল, ভয় আঁতৰাৰ প্ৰথম যেটো ষ্টেপ, সেই ষ্টেপটো তোমালোকে কি কৰিবা যে তোমালোকৰ যেটো অভাৰ থিংকিং আছে যে এক্সাম আহিছে, মই কি কৰিম, কেনেকৈ লিখিম, কেনেকুৱা হ'ব, কি পৰিস্থিতি হ'ব, এই যেটো তোমাৰ অভাৰ থিংকিং বা তোমাৰ যেটো হাইপাৰ থিংকিং আছে সেইটো তোমালোকে টোটেলি বন্ধ কৰিব লাগিব। প্ৰথম কাম তোমালোকে এইটো কৰিব লাগিব। আৰু এইটো তোমাৰ কি নহয়, ৰিফ্লেক্স একশন নহয়। তোমালোকে পঢ়িছা, এইটো ৰিফ্লেক্স একশন নহয়। তোমাৰ যে থিংকিং কৰাটো ৰিফ্লেক্স নহয়, এইটো তোমাৰ কি হয়, ভলেন্টাৰী হয়। তোমালোকে এইটো নিজে ইচ্ছা কৰি থিংকিং কৰিছা, সেইকাৰণে হয়। এইটো আপনি তোমাৰ নাহে থিংকিংটো। তো তোমালোকে প্ৰথমতে তোমালোকৰ যেটো থিংকিং আছে, অভাৰ থিংকিং আছে, সেইটো তোমালোকে কন্ট্ৰোল কৰিব লাগিব। আৰু এই অভাৰ থিংকিংটো কন্ট্ৰোল হ'ব কেনেকৈ, তুমি কি কৰিব লাগিব, দ্বিতীয় নম্বৰত প্ৰথমতে তুমিতো লাহে লাহে থিংকিংটো কমাব লাগিব। সেকেন্ডলি 2 নম্বৰ যেটো ষ্ট্ৰেটেজি আছে সেইটো তোমালোকে কি কৰিব লাগিব যে সদায় কিতাপৰ লগত তোমালোকে সম্পৰ্ক ৰাখাৰ ট্ৰাই কৰিব লাগিব। কেতিয়াও তোমালোকে ডিস্ট্ৰাকটিভ মোড বা তোমালোকে এনেকুৱা ধৰণৰ কোনো কথা বাৰ্তা বা এনেকুৱা কোনো থিংকিংত নাযাবা যেটো তোমাৰ কি কৰিব পাৰে, লিখা পঢ়াত প্ৰভাৱ পেলাব পাৰে। তো তুমি বুকৰ লগত কি কৰা, ৰিলেশ্যন ৰাখা। তুমি যিমানে বুকৰ লগত সংলগ্ন হৈ থাকিবা সিমানেই তোমাৰ হাইপাৰ থিংকিং আছে বা যিকোনো কথা আছে তোমালোকৰ সেইবোৰ লাহে লাহে তুমি এৰাই চলিব পাৰিবা। এক সপ্তাহ কৰা, চাবা তোমালোকৰ ডেফিনেটলি তোমালোকৰ এইখিনি কমি যাব। তাৰপিছত 3 নম্বৰত তোমালোকে কি কৰিব লাগিব, এই কামটো আমি সকলোৱে ভুল কৰোঁ, যেটো ভুল আমি কৰিব নালাগে। আৰু এইটো কিন্তু মোষ্ট এটা ইম্পৰ্টেণ্ট হয়। আৰু সেইটো কি জানানে, যে আমাৰ স্বাস্থ্যৰ প্ৰতি আমাৰ কি নাথাকে, ধ্যান নাথাকে। আমি আমাৰ স্বাস্থ্যৰ প্ৰতি আমি যতন নলওঁ। যেটো পৰীক্ষাৰ সময়ত চোৱা, তোমালোকে ফিজিক্যাল এক্সাৰসাইজ কৰাৰ কাৰণে যেনেকুৱা এনাৰ্জি দৰকাৰ হয়, তোমাৰ ব্ৰেইনে কাম কৰাৰ কাৰণে তাতকৈ বেছি পৰিমাণে এনাৰ্জিৰ দৰকাৰ হয়। তো ফিজিক্যাল কাম কৰিলে আমি সেইটো গম পাওঁ, কিন্তু ব্ৰেইনে কাম কৰিলে আমি সেইটো গম নাপাওঁ। তো এইটোৰ কাৰণেও তোমাৰ কি হয়, ল'ৰা ছোৱালীৰ মনত তোমাৰ ভয় সোমাই যায়, কাৰণ সিহঁতে ফিজিক্যালি ফিট নহয়, মেণ্টেলি ফিট নহয়। তো মেণ্টেলি যদি ফিট নাথাকা, তোমাৰ ব্ৰেইনেতো তোমাৰ ডিস্ট্ৰাকটিভ থিংকিংবোৰ আহিবই, এইটো একেবাৰে কমন হয়। তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, তোমালোকে নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰিব লাগিব, নিয়মিত টোপনি যাব লাগিব, আৰু তোমালোকৰ ষ্টাডিটো কন্টিনিউয়াস কৰিবই লাগিব। তো তোমালোকে লিখা পঢ়াৰ প্ৰতিটো ফোকাস ৰাখাৰ লগে লগে তোমালোকে নিজৰ যেটো শৰীৰ আছে সেইটোৰো কিন্তু যতন ল'ব লাগিব, বা তোমালোকৰ যেটো মেণ্টেল আছে সেই মেণ্টেলিটি তোমালোকে কি কৰিব লাগিব, ষ্ট্ৰং ৰাখিব লাগিব বাই টেকিং ফুড, মানে নিয়মিতভাৱে তুমি খাদ্য খাব লাগিব। 4 নম্বৰত তোমালোকে কি কৰিবা, সো এইটো বহুত ইম্পৰ্টেন্ট হয়। আৰু এইটো ষ্ট্ৰেটেজি ফলো কৰি তোমাৰ যোৱা বছৰ বহুত ষ্টুডেন্টে লেটাৰ মাৰ্কস পাইছে, আৰু তোমালোকেও পাবা, ডেফিনেটলি পাবা, যেহেতু তোমালোকে এজন টিচাৰতকৈ বেছি তোমাৰ ইন্টেলিজেন্ট তোমাৰ ষ্টুডেন্ট হয়। এইটো একেবাৰে নৰ্মেল কথা, এইটো সকলোৱে গম পায়। তো তোমাৰ কি কৰিবা, তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ৰেন্ডম কুৱেশ্যন পেপাৰ উঠাবা। এনেকুৱা নহয় যে তুমি দুই সপ্তাহ আগতে এটা কুৱেশ্যন পেপাৰ চাইছিলা, তাৰে 2-এটা প্ৰশ্ন পাৰা নাই, তো সেই কুৱেশ্যন পেপাৰটো লৈছা, তেনেকুৱা প্ৰশ্ন কাকত নহয়। যেহেতু তোমাৰ 35টা তোমাৰ ডিস্ট্ৰিক্ট আছে, তাৰে কুৱেশ্যন পেপাৰ আছে, তোমালোকে সেই কুৱেশ্যন পেপাৰবোৰ ৰেন্ডমলি উঠোৱা। যে তোমালোকে ষ্টাডি কৰিছা, যেহেতু এতিয়া ষ্টাডি নতুনকৈ চেপ্টাৰবোৰ তোমালোকে ষ্টাৰ্ট কৰাৰ কোনো সময় নাই, এতিয়া প্ৰেক্টিছৰ সময় হয়। তো তোমালোকে ৰেন্ডম কুৱেশ্যন পেপাৰ উঠোৱা আৰু সেইবোৰ সলিউশন কৰা। এইটো কৰিলে তোমাৰ কি হ'ব, যেতিয়াই তুমি কুৱেশ্যন পেপাৰবোৰ সলিউশন কৰিবা, তোমাৰ যেটো পজিটিভিটি আছে বা তোমাৰ যেটো ভয় ভাৱ আছে সেইটো তোমাৰ একেবাৰে নোহোৱা হৈ যাব যেতিয়া তুমি সলিউশন কৰিবা। কাৰণ মেট্ৰিক পৰীক্ষাতো সেম ধৰণৰ প্ৰশ্ন আহিব, কাৰণ সিলেবাস সেম হয়, কুৱেশ্যন প্যাটাৰ্ন সেম হয়। তো একে ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাতো আহিব, যেনেকুৱা প্ৰশ্ন তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে। তো তোমাৰ ভয়টো একদমেই নোহোৱা হৈ যাব। 5 নম্বৰ যেটো, সেইটো মোৰ কেতিয়াবা হাঁহি উঠে, কেতিয়াবা দুখো লাগে বাৰু। সেইটো কি জানানে, যে আমাৰ অসমত 5 মিনিটত 45টা, 5 মিনিটত, মাৰ্ক মাই ৱৰ্ড,
5 মিনিটত 45টা মেথছ আৰু সায়েন্সৰ MCQ সলিউশন কৰা ইউটিউব চেনেল লাখৰ ওপৰত আছে আৰু সেইবোৰ ইউটিউব চেনেলত তোমাৰ কি হয় লাখৰ ওপৰত ভিউজ আহে মই এটা কথা বুজি নাপাওঁ যে তোমাৰ এই যেটো শৰ্টকাট যেটো স্বভাৱ এই এটা কথা মন কৰিবা সাকসেস কেতিয়াও শৰ্টকাটত নাহে শর্টকাট কৰিলে তুমি কেতিয়াও সাকসেস হ'ব নোৱাৰিবা তুমি 5 মিনিটত 45টা MCQ যে চাইছা কি লাভ হৈছে তোমালোকৰ যদি কনসেপশন ক্লিয়াৰ নাথাকে ইফালে আমি 1 ঘন্টা 1.5 ঘন্টাৰ ভিডিও বনাই আমি মৰি থাকো যে তোমাৰ ষ্টুডেন্টে যাতে ভালদৰে বুজি পায় বা ষ্টুডেন্টে যাতে ভালদৰে পঢ়িব পাৰে আমি হেতুলৈ লাগি থাকো যে কনসেপশন আমি দিয়াৰ কাৰণে ট্ৰাই কৰো এটা তোমাৰ ম্যাথছৰ কোৱেশ্চন পেপাৰ তোমাৰ 45টা MCQ যদি ভালদৰে সলভ কৰা যায় মানে তোমাক যদি বুজাবলৈ যোৱা যায় তেতিয়া হলে তো মিনিমাম 1 ঘন্টা সময় এটা লাগে আৰু তুমি যদি নিজে কৰা পা তো মই যদি নিজে কৰো তেতিয়া হলে 1 ঘন্টা টাইম না লাগে 1 ঘন্টাৰ কম লাগে কিন্তু 5 মিনিটত সলভ কৰাৰ ক্ষমতা মোৰ নাই এটো মই একেবাৰে আজি ওপেনলি কৈ দিলো ঠিক আছে 5 মিনিটত মই 45টা MCQ সলভ কৰিব নোৱাৰো তো যি সকলে পাৰে হেতু বেলেগ কথা হিয়তে কি জানিবা গিফটেড চাইল্ড হ'ব পাৰে বা গিফটেড টিচাৰ হ'ব পাৰে যে তোমাৰ ভগৱানৰ পৰা কিবা ঐশ্বৰিক শক্তি দিছে তো হেবোৰ কৰিব পাৰে তো মোৰ কোৱাৰ উদ্দেশ্য এটো হল যে তোমালোকে মোবাইল টু যদি তোমালোকে সোৱা হেবোৰ বস্তু চাবা যিবোৰত তোমাৰ অলপমান নলেজ থাকে অলপমান বস্তু তুমি শিকিব পাৰা হেবোৰ ভিডিও চাই তোমাৰ কি লাভ হ'ব যিবোৰত তোমাৰ এই কেৱল বিজনেছৰ কাৰণে কামবোৰ কৰি থাকে অমুক কিনিবা তমুক কিনিবা তো তেনেকুৱা ধৰণৰ কথাবোৰ তোমাক কৈ থাকে আৰু যিটো তোমাৰ মিস ইনফৰমেশন আছে হেবোৰত একেবাৰে ভৰপুৰ হয় আৰু তোমালোকৰ এডমিট কাৰ্ড আহিছে তোমালোকক কৈছো আৰু তোমালোকে চাই লবা আৰু OMR কেনেকে তোমালোকে ফিল আপ কৰিবা হেতুৰ বিষয় মই ভিডিও এটা বনাম বাৰু তোমালোকে ইনো কৰিবা তো প্ৰথম কথাটো যে তোমালোকে বিভিন্ন ধৰণৰ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ভিডিও তোমালোকে নাচাবা যিবোৰৰ থাম্বনেইলতে থাকে যে তোমালোকে নোৱাৰিলে বিপদ হ'ব অমুক হ'ব তমুক হ'ব আজি পৰীক্ষাৰ প্ৰশ্ন কাকত তোমাৰ টান হ'ব এনেকুৱা ধৰণৰ তোমাৰ থাম্বনেইলতে দি দিও তো হেবোৰ চাই তোমাৰ তো যেটো তোমাৰ হাইপার ডেফিসিয়েন্সি তোমাৰ যেটো আছে হেতু তো আহিবই এটো নরমাল কথা হয় তো সেই কারণে তোমালোকে হেবোৰ তো মোৰ মতে হেবোৰ নুসা ভাল এতিয়া এজ ইউ উইশ তোমাৰ কথা তুমি জানা কিন্তু মই যদি তোমালোকক ক তোমালোকে কিন্তু হেবোৰ ভিডিও কিতে ফলো নকৰিবা ঠিক আছে আৰু তোমাৰ লাষ্টলি তোমালোকে এটা কথা সদায় মনত ৰাখিবা 30 to 40% এটো প্ৰত্যেক বছৰে হয় 30 to 40% তোমাৰ একেবাৰে জি থাকিব মানে যি সকল স্কুলত কেৱল অহা যোৱা কৰিছে আৰু ক্লাস এটেন্ড কৰিছে সিহঁতেও সেই কোৱেশ্চনবোৰ সলভ কৰিব পাৰে একেবাৰে ইজি কোৱেশ্চন থাকে বুজি পাইছা তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তো তোমালোকে 5টা 6টা স্ট্ৰ্যাটেজি ফলো কৰা তোমালোকে চাবা এক সপ্তাহৰ ভিতৰত তোমালোকৰ ভয়টো 100% কি হৈ যাব নোহোৱা হৈ যাব বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ